ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকৰ পৰীক্ষাবোৰ ভালেই হৈছে। আজি মই তোমালোকক মানৱ বন্দনা কবিতাটোৰ প্ৰশ্নোত্তৰখিনি দিম আৰু লগতে কি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে সেইটোও বাছি দিম। কবিতাটো ইতিমধ্যে মই তোমালোকক বুজাই দিলোঁ আগৰ ভিডিঅ'ত। যদি চোৱা নাই তেতিয়াহ'লে প্লে'লিষ্টত গৈ তোমালোকে চাই ল'বা। আৰু আজি মই তোমালোকক দিম এই পাঠটিৰ পৰা পৰীক্ষাত আহিব লগা প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমি ইম্পৰ্টেণ্ট বুলি ক'বলৈ গ'লে সদায় তোমালোকে শব্দাৰ্থৰ টোকাবোৰ চাবা। এই যে শব্দাৰ্থৰ টোকাবোৰ আছে, শব্দাৰ্থৰ টোকাবোৰ মানে ক'ৰ পৰা দিয়ে ধৰিব নোৱাৰি, গতিকে শব্দ অৰ্থ লিখিবলৈ নিশ্চয় আহিবই তোমালোকৰ। গতিকে তোমালোকে প্ৰত্যেকটো পাঠৰে শব্দ অৰ্থ চাবা। আৰু এই পাঠটো তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব পাৰে কবিতাটোৰ সাৰাংশ। ঠিক আছে, কবিতাটোৰ সাৰাংশ মই এইটো ক'বলৈ যোৱা নাই যে বাকীখিনি তোমালোকে নাচাবা। 1 নম্বৰীয়া প্ৰশ্ন কিন্তু তোমালোকে চাবাই, বাকীখিনিও চাবা, কিন্তু বিশেষকৈ সাৰাংশটোত বেছি গুৰুত্ব দিবা। ঠিক আছে, তেতিয়াহ'লে আমি প্ৰশ্নসমূহ আৰম্ভ কৰোঁ। চোৱা, আমাৰ 1 নম্বৰ চমু উত্তৰৰ প্ৰশ্ন দিছে। চোৱা, ক নম্বৰ, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে মানুহেই শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ। ওপৰত তোমালোকক দিছে। চোৱা, পৰাৎপৰ মানে হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ বা পৰম সত্য। ঠিক আছে, উত্তৰটো তোমালোকে তেনেকেই লিখিব লাগিব, মানুহেই শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। খ নম্বৰটো চোৱা, মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? অৰ্থাৎ মানুহক ময়াপী জীৱ কিয় বোলা হয়? এতিয়া ময়াপী শব্দৰ অৰ্থ তোমালোকে ইয়াত দিয়া আছে। চোৱা, মায়া, মোহ, ভ্ৰান্তি উপজোৱা জীৱ। মানুহেই হ'ল ভ্ৰান্তি উপজোৱা জীৱ। উত্তৰত সেইটো লিখিলেই হ'ল। ঠিক আছে। গ নম্বৰ, পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? অৰ্থাৎ দেৱতাক পূজা কৰাৰ সলনি মানুহক পূজা কৰাৰ কথা কৈছে। তাৰমানে মানুহক আমি ইজনে সিজনক সহায় কৰাৰ কথা কৈছে। ঠিক আছে। আমাৰ 2 নম্বৰ প্ৰশ্ন, মানৱ বন্দনা কবিতাটোৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। অৰ্থাৎ কবিতাটোৰ মূল ভাৱ লিখিব দিছে। উত্তৰ চোৱা, কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা কবিতাটিত মানৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে। পৃথিৱীলৈ অনাদি কালৰ পৰা মানুহৰ অহা যোৱা চলিছে। মানৱ জনম মানুহৰ বাবে কাম কৰি অতিবাহিত কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কাৰণ মানুহক মৰম কৰিব জানিলেহে প্ৰকৃত ধৰ্ম আচৰণ কৰা হয়। আমি 3টা পেৰাগ্ৰাফ লিখিম দেই। মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, পৰম সত্য। সেই শ্ৰেষ্ঠ মানুহৰ বাসভূমি পৃথিৱী স্বৰ্গতকৈও শ্ৰেষ্ঠ। মানুহেই দেৱতা, মানুহেই সেৱাৰ যোগ্য। মানুহতকৈ শ্ৰেষ্ঠ আন কোনো নাই। সেয়েহে কবিয়ে দেৱ পূজাৰ সলনি মানৱ পূজাৰ আয়োজন কৰি মানুহক মানৱ ধৰ্ম পালন কৰিবলৈ উপদেশ দিছে। 3 নম্বৰ প্ৰশ্ন চোৱা, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ, কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ চোৱা, মানুহক আমি বিভিন্ন ৰূপ যেনে মা, দেউতা, লগ বন্ধু আদিত সততে লগ পাওঁ। দেৱতা আমাৰ কল্পনাৰ সৃষ্টি, যাৰ কোনো বাস্তৱ অস্তিত্ব নাই। কিন্তু মানুহ হ'ল বাস্তৱ আৰু পৰম সত্য। সেয়েহে মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। সেই শ্ৰেষ্ঠতম মানুহৰ নিজা বাসভূমি এই পৃথিৱী বাস্তৱ। আমি বাস্তৱত লগ পোৱা মানুহৰ বাসভূমি এই পৃথিৱী স্বৰ্গতকৈও শ্ৰেষ্ঠ, পৰম পুণ্যৰ স্থল। 4 নম্বৰ চোৱা, তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ, মানৱী জনম দিয়া উটুৱাই মানৱীকৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। উত্তৰ চোৱা, উক্ত কবিতাফাকি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। মানুহৰ প্ৰতি মানুহৰ ধৰ্ম কি হোৱা উচিত তাকে ক'বলৈ কবিয়ে উক্ত কথাখিনিৰ অৱতাৰণা কৰিছে। মানুহে মানুহৰ প্ৰতি থাকিবলগীয়া কৰণীয়, মানৱ জীৱনৰ মংগলৰ বাবে আমি কি কৰা উচিত তাকে কবিয়ে কবিতাটিত উল্লেখ কৰিছে। মানুহেই হৈছে মানুহৰ লগ আৰু সংগ। সেয়েহে মানুহে মানুহৰ মৰম বুজিব লাগিব। মানুহৰ প্ৰতি দয়াশীল, মৰমীয়াল হ'ব লাগিব। সেয়ে মানুহৰ ধৰ্ম। খ নম্বৰ প্ৰশ্ন চোৱা, মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱদেৱ। উত্তৰ চোৱা, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাকিত মানুহক দেৱতাতকৈও শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰা হৈছে।
দেৱতা মানুহৰ কল্পনাৰ সৃষ্টি বাস্তৱত দেৱতাৰ অস্তিত্ব নাই কিন্তু মানুহ পৰম সত্য বাস্তৱ পৃথিৱীত লগ সংগ আদি বিভিন্ন ৰূপত আমি মানুহকে পাওঁ মানুহক পূজা সেৱা কৰিলে মানৱ জাতিৰ উপকাৰ হয় সেয়েহে মানুহেই দেৱতা আৰু মানুহেই প্ৰকৃতিত সেৱাৰ যোগ্য মানুহতকৈ শ্ৰেষ্ঠ আন কোনো নহয় সেয়েহে কবিয়ে দেৱতাৰ পূজা কৰা সলনি পাদ্য অৰ্ঘ্য লৈ মানুহৰ বন্দনা কৰিবলৈ উপদেশ দিছে আৰু মানুহৰ জয়ধ্বনি কৰি মানৱ ধৰ্ম পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে তাৰপিছত চোৱা ভাষা বিষয়ক সমাৰ্থক শব্দ লিখা সমাৰ্থক মানে তোমালোকে জানাই যে একে অৰ্থ বুজোৱা শব্দ হয়নে উত্তৰ চোৱা মানুহ মানৱ বা নৰ সংগ লগ বন্ধু পৃথিৱী বহুমতি মেদিনী সুত প্ৰবাহ ধৰা স্বৰ্গ ধৰা নহয় আচলতে এইটো ধাৰা হ'ব লাগিছিল ধাৰা স্বৰ্গ সৰগ দেৱতা দেৱ 6 নম্বৰ প্ৰশ্ন চোৱা সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে এনে কিছুমান শব্দ বাছি লৈ এখন তালিকা প্ৰস্তুত কৰা তাৰ মানে সংস্কৃতৰ পৰা আধুনিক শব্দ কি হৈছে এনেকুৱা এখন আমাক তালিকা বনাব দিছে উত্তৰ চোৱা কৰ্ম কৰম ধৰ্ম ধৰম মৰ্ত মৰত দেৱ দেৱতা কেও কোনেও আমাৰ মানৱ বন্দনা কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হ'ল তোমালোকে নিশ্চয় ভিডিঅ'টো ভাল পালা আৰু ভিডিঅ'টোত তোমালোকক মই পৰীক্ষাত আহিব পৰা ইম্পৰ্টেণ্ট প্ৰশ্নও দি দিলোঁ যদি ভিডিঅ'টো তোমালোকে ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে কেনেকুৱা পাইছা ভিডিঅ'বিলাক মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আজিলৈ আহোঁ বাই